অ ভণ্টি বিস্কুট এখন দে দি দিয়াও। আপুনি ঘৰত চাহ খাই অহা নাই আমালৈহে বনাইছে দিয়াহে ভঙা বিস্কুট এখন এখন খালে কি হয়? আমালে নাই ইমান খোপা লৈছ নাই নে খা খা এই আশ্ৰয় শিবিৰহে এই আঁচনিৰ বস্তু আহিছে পৰি গোটেই মখা ইয়াতে চাহ অকণ ধৰিবাতে আনি খোৱালৈ তাতেনো কি হ'ল আপোনাৰ? এয়া বানপানীত ৰাইজে মাথাউৰিত আশ্ৰয় লৈ আছে মোৰ ঘৰৰ চেনী চাহপাত এনেইহে আহে দৰমহা নেপায় বৰ্তমান এনেকে কোৱাৰ পাছতো যে খাব পাৰিছ আকৌ তহঁতে হয় দেই হয় চালোৱা দে তোৰ কাপটো দেচোন। ছাৰ কমল কোনোবা আহিলেনে? নাই ছাৰ বেৰেকত পঠাই ভুলহে কৰিলো নেকি হে? হয় ছাৰ আপুনি কৈ লৈ আহিব লাগিব নেকি ৰবাচোন ছাৰে মছলা দিব আজি হৰি ৰব কেইটা বাজিছে এতিয়া? কৈছিলি নে অথনি মই হয়নে কৈছিলি নে যে মই দেৰি হ'ব তহঁতে অকণ খৰকে খোজটো দে আপুনি বাজে কথা মাজত ভাল কথাটো কেতিয়া ক'লে হয়তো গজিনীৰ নিচিনা মেমৰি লৈ পেলাই পুলিচত সোমাইছে আহ কি হ'ল ৰৈ থাকিবা না এতিয়া? যাওঁ ছাৰ যাওঁ ছাৰ। ছাৰ মই মানে বেৰেকলে চাহ অকণ লৈ গৈছিলো খুৱাই বুৱাই আহোঁতেই দেৰি হ'ল। হয় ছাৰ নাই নাই বৌ একো নাই। অ ভণ্টি তই আকৌ মিছা মিছি বদনামটো কিয় মোৰ পাতি ললি অ ক'তনো বদনাম মোৰ পাতি ললো মই ৱৰ্ডৰ ইউজটো ক'ত কৰিব লাগে যদি ভালকে নেজান নকৰিবি। তেওঁক আৰু প্ৰফেচাৰ নি তেওঁহে জানে মানে সকলো হেল্ল' আইঅ কি মনত পৰিল গৈছিলা নেকি ক'ত ক'ত মোৰ ৰুমলৈ হয় নেকি এতিয়া তাত গ'লে নাপাবা নহয় এতিয়া মই বেলেগ কথা থাকিব লাগিব চৰি ছাৰ পালোহি ৰ'বচোন ৰ'ব কি হৈছে নাই নাই একো হোৱা নাই কি একো হোৱা নাই হা কি একো হোৱা নাই ৰ'বচোন ৰ'ব কি হৈছেনো কিবা হৈছে যদি আমাক খবৰ দিব লাগে এনেকে মানুহৰ গাত হাত দিব নালাগে নহয় নেলাগে বুলি জানো কিন্তু সি যিটো কাম কৰিছে নহয় সেইবোৰ কথা ভাবিবৰেই নহল আজিকালি মানুহৰ ধৈৰ্য্যই নাই ছাৰ কি কৰি আছে ৰিপৰ্ট এটা বিচাৰি আছো ৰবা। এদিন আমাৰ ঘৰত ভাত খোৱাকৈ যাবচোন ছাৰ বাপৰে ইমান দূৰ গ'লে দেখোন মই এদিনৰ ছুটি ল'ব লাগিব হে? এই গাঁৱৰ ঘৰৰ কথা মই কোৱা নাই আমাৰ ঘৰৰ কথা কৈছো আপোনাৰ ইয়াত ঘৰ কেতিয়াৰ পৰা হ'ল এই আমাৰ ভাড়া ঘৰৰ কথা কৈছো আপোনাৰ ভাড়া ঘৰ আছে নেকি সেইটো কোৱা নাই মানে তুমি মই আৰু ভণ্টি থাকো যে সেইটো সেইটো এখেতৰ নহয় সেইটো তেখেতৰে ঘৰ বাৰু এই যে আগতে যে আমি ছাৰ দেখিছিলো জমিদাৰ মানুহবিলাকৰ ঘৰত মৰা পহুৰ শিং এটা থৈ দিয়ে শেষৰ ফাললৈ এখেতৰ মই তেনেকে থৈ দিম চিন এটা থাকি যাব আৰু এখেতৰ হে ঘৰটো এই কিয় তেনেকে কৈছে আপুনি? চলে আমাৰ দুটাৰ চলে কি হৈছে দাদা কওকচোন? কি হৈছে মই একো বুজা নাই বাইদেউ তইতো একো নুবুজিবি বুজা হলেতো এইবোৰ নকৰই হৰি বোলা বুজা নুবুজা কথা বাদ দিয়ক মেইন কেছটো কওক তুমিও পুলিচ নেকি কোৱাৰ্টাৰ পুলিচ মানে থানাত কম্পিউটাৰ কামটো কৰো গতিকে পুলিচৰ প্ৰভাৱ এটা সামান্য গাত পৰিছে গতিকে নিজৰ বুলি কোৱাৰ্টাৰ পুলিচ বুলি ভাবো কোৱাৰ্টাৰ পুলিচ এতিয়া আপুনি অলপ মনে মনে থাকক আমি কথাখিনি ডিছকাছ কৰি লওঁ। সেই বুলি কৈছা হেৰি বাৰু কিবা ক'ব নেকি? কওক। বেৰেকত যে আমাৰ ছোৱালীখিনি থকাটো মোৰ মতে কৰিব নালাগে কিন্তু ছাৰ কিয়? মানে আমাৰ বৰ্তমান ল'ৰা ছোৱালীখিনিৰ লগত যিটো মিল বাহিৰৰ পৰা অকণমান বেলেগকে চাব ন মানুহে চাব ন এতিয়া কালি ৰিচা আছে আজি বাইলুং থাকক পৰহিলে তৰা মাই আহক তাইতো আৰু কাটিহা নখহে ইহঁতে মানে এটা অংক কৰিছে বৰ্তমান সিহঁতৰ নিজৰ ভাড়া ঘৰৰ পইচাটো বচাবলৈ বেৰেকত সোমাই আছে আৰু এই গোটেই বস্তুটো মাষ্টাৰ মাইণ্ড বৰ্তমান আমাৰ ৰিচা তাই থাকেহে এঙা বেঙাকে তাই নুম টেঙৰ
মোৰ মতে এইবিলাক বৰ্তমান এই কেইকেইটা কোনখিনিলৈকে শুনিলি নাই এই লাষ্ট এইটো শুনিছো কোন কণ এই যে আপুনি মোক ক'লে লাষ্ট কোনখিনি শুনিছ যা ছাৰ কেছ এটা আহিছে আপোনাক মাতিছিলে আপুনি যাওকচোন মই গৈ আছো আহ যোৱাই বাৰু ছাৰৰ ফ্ৰণ্টত মোক এনেকুৱাকে ইনচাল্ট কৰি থাকিব লাগে নে কি কৰিলেনো কি কৈছা মানে কৈছে যে মোক বোলে মানুহৰ ঘৰৰ গেটত যে ওলোমাই থয় যে পহুৰ খিংকেইটা মোকো বোলে তেনেকুৱাকৈ ওলোমাই থব এ জোঁৱাই থাকেই দেখোন তেনেকে জোকাই আজি 10 বছৰ ধৰি কি জোকাই টকাৰ হেঁপাহ পলোৱাই নাই কেতিয়াবা কিবা খং উঠিব লাগিলে গুচি যাম বাপেকে বোলে যা গৈ থাক মোক আকৌ শুনাই আছ কেলে নাযাওঁ নহয় ভণ্টি ময়ো চাই ল'ম যোৱাই চাওক হুলস্থুল মই বেয়া পাওঁ কুলকে কথাটো কওক মই কুলকে শুনিম কুলকে ইনভেষ্টিগেশ্যন কৰিম কুলকে ক্ৰিমিনেল ধৰিম কুলকে জেৰাও কৰিম কুলকে মই পানিছমেণ্টটো দিম বৰ্তমান ইহঁতে ইয়াতে ধৰঙা লাগি যাব আপুনি ইমান কুলকে কৈ আছে কথাবোৰ কওক কওক ঘটনাটো ভালকে মোক আৰম্ভণিৰ পৰা কওক আমাৰ বাইলেনটোত আঁঠুৰ পৰলৈকে পানী সেইকাৰণে ইয়াক ধৰি আনিছে নহয় নহয় ই আমাৰ লগত যিখিনি কৰিছে শুনিলে আপোনাৰো খং উঠিব মই আপোনালোকৰ দুখৰ সমভাগী হবলৈহে গৈছিলো কেনেকুৱা সমভাগী এ মা কলে গ'ল কি কৈছেনো কেকেদাই ইহঁতে মানে এটা অংক কৰিছে বৰ্তমান সিহঁতৰ নিজৰ ভাড়া ঘৰৰ পইচাটো বচাবলৈ বেৰেকত সোমাই আছে আৰু এই গোটেই বস্তুটো মাষ্টাৰ মাইণ্ড বৰ্তমান আমাৰ ৰিচা তাই থাকেহে এঙা বেঙাকে তাই নোম টেঙৰ তেনেকে কৈছে ধৰিবা মাত্ৰ মই কৈছো বুলি নকবা অল দ্য বেষ্ট ধৰিমে এই মাটোক মই লিখিবলৈ দিলো তই আহি বৰ্তমান এইখিনি পালিহি ন সিং ছাৰক মোৰ কথা কি কৈছিল এইবিলাক বাজে কথা তই এতিয়া বৰ্তমান মোক সুধিব লাগে নে তই লিখা মেলাখিনি কৰি কেছটো চল্ভ কৰিব লাগে বৰ্তমান IC ছাৰ নাই সিং ছাৰ কামত ব্যস্ত এতিয়া তই যদি কামটো বৰ্তমান আগ নবঢ়াও জনতা জনাৰ্দন দেই মা মিডিয়াই যদি বৰ্তমান ফালি দিয়ে নহয় IC ছাৰৰে চাকৰি নাযাব তোৰ মোৰ চবৰে চাকৰি যাব কিন্তু নে চাকৰি যোৱাটো বৰ্তমান বিচাৰিছ নেকি তাৰ মানুহৰ দুখৰ সমভাগী হোৱাবলৈ যোৱাটো বেয়া নেকি তই সমভাগী হবলৈ গৈছিলি কি কৰিব গৈছিলনো এখেত ছাৰ মই বানপানীৰ ওপৰত ডকুমেণ্টাৰী এখন বনাবলৈ গৈছিলো তে এংকৰ লৈছিলানে নাই নাই ছাৰ ভইচ অভাৰ দি যাব আহিল আমাৰ এংকৰজন এই বেঙা ভইচ অভাৰত ভাল নালাগিব নহয় তেনেকে হ'ব যোৱা মই বচাই দিম এই ৰ'বহে পোষ্ট কৰি আছো দেখিছেনে নাই আপুনি কওক ছাৰ ডকুমেণ্টাৰী বনাইছে বনাওক কিন্তু বানপানীত কক বকাই থকা মানুহখিনিক ই কি সুধিছে জানে বানপানী যে হৈছে আপোনালোকৰ অনুভৱ কেনেকুৱা আপোনালোকৰ যে সা সম্পত্তি নষ্ট হৈছে আপোনালোকৰ অনুভৱ কেনেকুৱা আপোনালোকে যে খাবলৈ পোৱা নাই বানপানীৰ কাৰণে আপোনালোকৰ অনুভৱ কেনেকুৱা বানাক্ৰান্ত মানুহৰ বানত কক বকাই থকা মানুহৰ অনুভৱ কি নাজানে হয় হয় এনেকে সোধে বহুতে এইটো এতিয়া আউটডেটেড হ'ল আৰু মানুহ ঢুকোৱাৰ পাছত পৰিয়ালৰ মানুহৰ অনুভৱ কেনেকুৱা সেইটো সোধা মানুহ আছে এই ভাইটি কামবিলাক কৰোঁতে অলপ চিন্তা কৰি কৰিবাচোন এইবিলাক সুধিলে মানুহে কষ্টহে পায় সেইটোৱেই ছাৰ সেইকাৰণে ইয়াক ধৰি আনিছো আমি ক'লেতো পাত্তাই নিদিয়ে ডকুমেণ্টাৰী বনাই নিউজ বনাই ব্লগ বনাই থাকক কিন্তু এই পানীত কক বকাই থকা মানুহখিনিক যি টি সুধি কষ্ট দিব নালাগে হোমৱৰ্ক এটা কৰি আহিব লাগে কি বুলি ক'ব চৰি ছাৰ কথাটো মই ভবাই নাছিলো কিন্তু ডকুমেণ্টাৰীখন মই সৎ চিন্তা কৰিহে বনাইছিলো বনোৱা কিন্তু এইবোৰ প্ৰশ্ন মানুহক নকৰিবা মানুহে দুখ পায় নহয় কষ্ট পায় কেতিয়াও নকৰো দাদা বেয়া নাপাব আকৌ এবাৰ চৰি কৈছো হ'ব হ'ব ঠিক আছে আপোনালোক যাওক আৰু মনত ৰাখিবা এইবোৰ নকৰিবা নেক্সট টাইম ৰাখিম ছাৰ ছাৰ আহিছো আহিছো ঠিক আছে খংটো উঠিবই নহয়নে ছাৰ হয় দিয়কে ছাৰ আপোনাৰ লগত কথা এটা আছিলে কি কথা